মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছো বিজনেছ প্লান লেয়াৰ এণ্ড ৰিয়ৰিঙৰ ওপৰৰ বিজনেছ প্লানখন কেনেদৰে বনাব লাগে অলপমান বুজাই দিবলৈ চেষ্টা কৰিছো। আগৰ ভিডিঅ'কেইটাত বহুতে কমেন্ট কৰি সুধি আছিলে, গতিকে চাই যোৱা। নেম অফ দা এণ্টাৰপ্ৰেনিয়ৰ SHG মেম্বাৰ, ইয়াতে সেই আবেদনকাৰীজনৰ নামটো ধুনীয়াকৈ লিখিব লাগিব এইখিনি, ঠিক আছে? সম্পূৰ্ণ নামটো লিখিব। তাৰ পিছত আছে SHG MIS কোড, যেটো আপোনালোকৰ MIS কোড আছে, সেই MIS কোডটো ইয়াতে লিখিব এইখিনিত। তাৰ পিছত আছে কাৰেন্ট ইকনমিক এক্টিভিটি, বৰ্তমান সেই আবেদনকাৰী গৰাকীৰ বা সেই মহিলা গৰাকীৰ কিবা কামৰ লগত জড়িত নেকি, যেনে ধৰক কিবা সৰু সুৰা বিজনেছ কৰি আছে, বা যদি সৰু সুৰা বিজনেছ কৰি আছে কি লিখিব লাগিব, স্মল বিজনেছ বুলি লিখিব লাগিব। যদিহে গৃহিণী হয়, হাউসৱাইফ বুলি ইয়াতে লিখিব, ঠিক আছে? তাৰ পিছত আছে কাৰেন্ট ইনকাম ৰুপিজ পাৰ এনাম, সেই মহিলা গৰাকীৰ বছৰেকীয়া আয় কিমান, ইনকাম কিমান, গতিকে ইয়াত লিখিলো 15,000 15,000 লিখিলো, ঠিক আছে? তাৰ পিছত আছে নেম অফ দা বিজনেছ হুইচ ইজ বিং প্লান টু ষ্টাৰ্ট এক্সপান্ড, সেই বিজনেছটোৰ নাম লিখিব দিছে যেটো সেই মহিলা গৰাকীয়ে কৰিব বিচাৰে, গতিকে ইয়াত আমি এইখিনিয়ে আকৌ ইয়াতে লিখি দিলো। এতিয়া আমাক খুদিছে ষ্টাৰ্ট কৰিব মানে নতুনকৈ কৰিব নে আগতে কমকে কৰি আছিল এতিয়া আকৌ মানে বেছিকে কৰিব, গতিকে আমি ইয়াত কি দিলো ষ্টাৰ্ট, নতুনকৈ কৰাটো দেখুৱালো, ঠিক আছে? তাৰ পিছত আছে টাইপ অফ বিজনেছ, বিজনেছৰ টাইপ কেনেকুৱা, প্ৰডাকচন, সাৰ্ভিস নে ট্ৰেডিং, ইয়াতে কি হ'ব প্ৰডাকচন হ'ব। তাৰ পিছত আছে ইনভেষ্টমেন্ট প্লান, ইয়াতে যিখিনি আছে এৰিয়া অফ কাল্টিভেশ্যন ইন বিঘা বুলি, এইখিনিৰ ঠাইত আপোনালোকৰ থাকিব নাম্বাৰ পাৰ বেটছ, মানে এটা বেটছত কিমানটাকৈ কুকুৰা থাকিব সুধিছে, গতিকে আমি ইয়াত লিখিলো 40, ঠিক আছে? তাৰ পিছত আছে নেম অফ দা ৰ মেটেৰিয়েল, এতিয়া আমাক সেই কুকুৰা পালন কৰিবৰ কাৰণে আমাক ৰ মেটেৰিয়েলৰ প্ৰয়োজন হ'ব, গতিকে আমাক কুকুৰাৰ প্ৰয়োজন হ'ব, গতিকে আমি লিখিলো অলপ 30 টকাকৈ লিখিলো, ইউনিট ৰিকোয়াৰ্ড 160, অৰ্থাৎ এটা বেটছত যদি আমি 40টাকৈ লিখিলো, গতিকে 4টা বেচ থকাটো আমি দেখুৱালো, ঠিক আছে? আপোনালোকে যদি 50 লিখে ইয়াতে 150 লিখিব, তেতিয়া তিনিটা বেচ মানে মিলাকৈ লিখিব আপোনালোকে, ঠিক আছে? এইখিনিৰ লগত মিল খোৱাকৈ লিখিব, গতিকে লিখিলো ডে অল 6, ইয়াতে 30 ৰুপিজ ইউনিট প্ৰাইস, ইউনিট ৰিকোয়াৰ্ড 160, 30 লগত 160 পূৰণ কৰোঁতে আমি পালো 4,800 ৰুপিজ, এইখিনি হ'ল টোটেল কষ্ট, টোটেল খৰচ, ঠিক আছে? ডে অল 6, ঠিক আছে? তাৰপিছত ফিড দানা বা খাদ্যত ইউনিট প্ৰাইস ধৰক আমি 28 ৰুপিজ লিখিলো, ইউনিট ৰিকোয়াৰ্ডত লিখিলো 320 into 28 8,960 ৰুপিজ গল আমাৰ ফিডত। তাৰপিছত মেডিসিন খুৱাব লাগিব, মেডিসিন দিব লাগিব, মেডিসিনৰ ইউনিট প্ৰাইস ধৰা 10 লিখিলো, ইউনিট ৰিকোয়াৰ্ড যেটো 160টা লিখিলো আমি, মুৰ্গী থকাটো দেখুৱালো কুকুৰা, গতিকে 10 into 160 1600 গল আমাৰ মেডিসিনত। লেয়াৰ কেজৰ প্ৰয়োজন হ'ব, গতিকে ইয়াতে ইউনিট প্ৰাইস 500 লিখিলো, আমাক ধৰা 6টা ইউনিটৰ প্ৰয়োজন হ'ব, 500 into 6 3000 ৰুপিজ গল ইয়াতে। তাৰ আদাৰ্ছত ইয়াতে কি আহিব, আদাৰ্ছত আহিব ইলেক্ট্ৰিচিটি বিল বা এনেকুৱা অন্যান্য ধৰণৰ খৰচবিলাক আদাৰ্ছত লিখিব পাৰে, গতিকে আমি লিখিলো ইউনিট প্ৰাইস 15, ধৰা ইলেক্ট্ৰিচিটি বিলৰ কথা লিখিলো, ইউনিট প্ৰাইস 15 ৰুপিজ, ইউনিট ৰিকোয়াৰ্ড 100, 15 into 100 1500 ৰুপিজ গল আমাৰ আদাৰ্ছত অন্যান্য, ঠিক আছে? এতিয়া আমি উলিয়াব লাগে টোটেল কষ্ট, টোটেল খৰচা কিমান হ'ল, কেনেদৰে উলিয়াম, এই যিমানখিনি খৰচ হ'ল মেডিসিন, দানাত, পোৱালিত, এইখিনি আমি যোগ কৰিম, 4,800 যোগ 8,960 যোগ 1,600 যোগ 3,000 যোগ 1,500, গোটেইখিনি যোগ কৰোঁতে আমি পালো 19,860 টকা, এইখিনি হৈছে টোটেল ইনভেষ্টমেন্ট, 19,860 টকা টোটেল ইনভেষ্টমেন্ট। নেক্সট আছে ফান্ড ডিটেইল, ফান্ড ফ্ৰম MMUA, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ পৰা অভিযানৰ পৰা ইমান পোৱা যাব, 10,000 পোৱা যাব, টোটেল খৰচ কিমান হ'ল 19,860 টকা। সেলফ কন্ট্ৰিবিউশনত কি লিখিব লাগিব, এই 19,860ৰ পৰা 10,000টো বিয়োগ কৰি যিখিনি পাম সেইখিনি আমি সেলফ কন্ট্ৰিবিউশনত লিখিম, ঠিক আছে? 19,860ৰ পৰা 10,000 বিয়োগ কৰোঁতে আমি পালো 9,860, এইখিনি আমি ইয়াতে লিখিলো। নেক্সট আছে মাৰ্কেটিং এণ্ড সেলছ প্লান, প্ৰডাক্ট এগ, আমি কণী বিক্ৰী কৰিম, ঠিক আছে? XEGGS, এক্সপেক্টেড প্ৰডাকচন, যেনেকৈ আমাৰ এক্সপেক্টেড প্ৰডাকচন ধৰিলে 8,000 কণী আমি আমাৰ প্ৰডাকচন হ'ব, ঠিক আছে? 8,000 কণী আমি পাম, বছৰ হিচাপটো কৈছো, আনুমানিক এটা হিচাপ, ঠিক আছে? ধৰা এটা কণী আমি 5 টকাকৈ বিক্ৰী কৰিম, কাৰণ আমিতো আৰু ডাইৰেক্ট
বিক্ৰী কৰিব হয়তো নোৱাৰিম ইমানবিলাক কণী আমি বেপাৰীক দিব লাগিব গতে 5 টকাকৈ ধৰা আমি বিক্ৰী কৰিলো গতে 8000 লগ 5 পূৰণ কৰোঁতে কিমান হ'ল গল 8 5 গুণ 40 আৰু 3 টা 0 40000 টকা হ'ল ঠিক আছে অৰ্থাৎ আমি 19860 টকা ইনভেস্ট কৰি আমি 40000 টকা পালো নেক্সট ইয়াতে সুধিছে এক্সপেক্টেড এডিশনাল ইনকাম পাৰ ইয়াৰ ৰুপিস তে অন্যান্য কিবা ইনকাম হ'ব পাৰে নেকি গতিকে আমি ইয়াত লিখিলো মই ইয়াত লিখিলো 5000 অন্যান্য ইনকাম হ'ব পাৰে আপোনালোকৰ যদি অন্যান্য কিবা ইনকাম হ'ব পাৰে ইয়াৰ পৰা তেতিয়া হলে ইয়াত লিখিব পাৰে যদি হেন নাই ইয়াত নিলিখিলে কোনো কথা নাই তাৰ পিছত আছে সাবমিটেড বাই সিগনেচাৰ অফ দা এছএইচজি মেম্বাৰ আবেদনকাৰীজনৰ সাইনটো ইয়াতে লাগিব এইখিনিত তাৰ পিছত এইখিনি ফিল আপ কৰিলে হৈ গল নেক্সট এইখিনি ভেৰিফাইড বাই সিগনেচাৰ অফ ব্লক কোঅৰ্ডিনেটৰ এইখিনি ভেৰিফাই কৰিব তলত তেওঁৰ নামটো থাকিব তলত আছে এপ্ৰুভ ৰিজেক্টেড কমেন্ট এইখিনি ভালদৰে ভেৰিফাই কৰাৰ পিছত এপ্ৰুভড হল নে ৰিজেক্ট হল চাব যদি এপ্ৰুভড হল এপ্ৰুভ বুলি লিখিব ৰিজেক্ট হলে ৰিজেক্ট বুলি লিখি কিহৰ কাৰণে ৰিজেক্ট হল ইয়াতে ধুনিয়া হৈ লিখি দিব আৰু মন কৰিব যদি ৰিজেক্টেড হয় তেতিয়া হলে আপোনালোকে পইচাটো হয়তো নাপাব কি এপ্ৰুভ হ'বই লাগিব এপ্ৰুভ হোৱাৰ বাবে ধুনিয়াকৈ এইখিনি লিখিব ঠিক আছে এইখিনিয়ে যে লিখিব লাগিব তেনেকুৱা নহয় আপোনালোকে ভালদৰে শুদ্ধকৈ গোটেইখিনি লিখিব আশা কৰিছো ভিডিওটো চাই আপোনালোকে অলপমান হলেও উপকৃত হ'ল যদি ভাল পাইছে বা উপকৃত হৈছে ভিডিওটো লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব